এইটো হত্যা হৈছে হা মূৰত পিছফালে মূৰত আঘাতৰ চিন আছে আৰু এটা বাইক এক্সিডেণ্ট হোৱা ল'ৰা এটা গাত ক'তোৱে দুখ পোৱা নাই কেৱল মাত্ৰ মূৰৰ পিছফালে আঘাত আছে এইটো মাৰ্ডাৰ হৈছে আৰু যেতিয়া আমি অভিযুক্ত কেইজনৰ নাম দিলোঁ এই কি আছিলে বিহুবৰ থানাৰ ছেকেণ্ড অচি কি কুৰ্মী হা তেখেতে গোটেই ফেমিলিটো পলুৱাই দিলে এতিয়া কথাটো হৈছে এজন খিলঞ্জীয়া গৰীয়া মানুহৰ কাৰণে মাত মাতিবলৈ যোৱাৰ কাৰণে এতিয়া সন্দেহযুক্ত বাংলাদেশী মিয়াই শিৱসাগৰত আমাক মাৰিবহি আৰু শিৱসাগৰ আৰক্ষী আজি 3 দিন ধৰি এৰেষ্ট কৰিব নোৱাৰিলে 3 দিন এৰেষ্ট কৰিব নোৱাৰিলে আৰু MJ বিল আছি থানাৰ সৈনিক হয় মানস বিল আছি থানাৰ সৈনিক হয় আজি এই আক্ৰমণৰ প্ৰত্যাক্ৰমণ কৰা হ'ব বিহুবৰ পুলিচে আমাক আৰু পলাইছে কোনে গম পায় কোনে পলুৱাই দিছে ছেকেণ্ড অচিয়ে পলুৱাই দিছে আৰু বানপানীৰ সুযোগ লৈ ইয়াত বাংলাদেশী সোমাব এইটো কথাও কিন্তু নচলিব একদম স্পষ্ট কথা আমি জাতীয়তাবাদী চিন্তাধাৰাৰে থকা এই জীৱনটো জাতিৰ কাৰণে উৎসৰ্গিত কৰিলে আৰু এতিয়া হিচাপবিলাক হ'ব কাৰণ অসম পুলিচে নোৱাৰিলে এতিয়া বিল আছি থানাৰ আদালতত এইখিনি বিচাৰ হ'ব এতিয়া আৰু আমি পুলিচ হ'লে বাট চাই নাথাকোঁ অলৰেডি সিদ্ধান্ত হৈ গৈছে আমি জাতীয় শ্বহীদ ঘোষণা কৰিছোঁ MJ চেতিয়াক বীৰ লাচিত থানাৰ প্ৰথমজন জাতীয় শ্বহীদ ঘোষণা কৰা হৈছে আৰু প্ৰত্যেক বছৰে এই শ্বহীদ দিৱসটো পালন কৰা হ'ব অতি দুখেৰে পালন কৰা হ'ব কিন্তু প্ৰথম কথা এতিয়া হিচাপ লোৱাৰ সময় আমি হিচাপখিনি লৈ আহোঁ বিহু নিশ্চয়কৈ হ'ব কাৰণ খং আমাৰো আছেতো অসম পুলিচৰ শিৱসাগৰ আৰক্ষী এইবোৰ নাটকবাজি চাওঁতে আমাৰ এটা ল'ৰা মৰি গ'ল ঘৰখন নিথৰুৱা হ'ল আৰু এইবিলাকৰ হিচাপ হ'ব আৰু পুলিচৰ কাম কি ইয়াত নিৰাপত্তা দিয়া নে মানুহক পলুৱাই পঠোৱা লগে লগে ছাছপেণ্ড কিয় কৰা নাই শিৱসাগৰ SPয়ে কৰিব লাগিব কথা বতৰাবোৰ ইয়াত এতিয়া আমি বিহুবৰলৈ ৰাওনা হ'ম আশা ৰাখিছোঁ সমূহ সংবাদকৰ্মী সমূহ ৰাইজৰ আমি সহযোগিতা পাম গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে শৃংখল চলিহাই বানপানীৰ সুযোগত বাংলাদেশী সোমাবলৈ দিয়া নহ'ব এই ধৰণৰ এটা হুংকাৰ স্পষ্ট কৰি দিছে লগতে এয়া হত্যাকাণ্ড সংঘটিত হৈছে গুৰুতৰ অভিযোগ আনিছে আৰু 48 ঘণ্টাৰ ভিতৰত দোষীক আটাইকেইজন দোষীকে আৰক্ষীক কৈছে যে ধৰিব লাগিব কৰায়ত্ব কৰিব লাগিব এই দাবী শৃংখল চলিহাই উত্থাপন কৰিছে ইফালে শিৱসাগৰ সদৰ আৰক্ষী থানাত বীৰ লাচিত সেনাৰ এজাহাৰ দাখিল মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ এজাহাৰ দাখিল কৰিছে মানসজ্যোতিক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ বিহুবৰৰ এজন বৃদ্ধা মানুহক এঘৰ লোকে যিধৰণে তেওঁলোকক শাৰীৰিক মানসিকভাৱে অত্যাচাৰ কৰি প্ৰায় 35টা দিন তেওঁক এটা পেট্ৰল ডিপুত শুবলৈ বাধ্য কৰালে আৰু তাৰ পাছতে সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ পাছতে বীৰ লাচিত সেনা অসমৰ বিভিন্ন দল সংগঠন তাত উপস্থিত হৈ সেই ঘটনাটোৰ বুজ ল'বলৈ যোৱাৰ পাছত যে সেই বৃদ্ধা লোকজনক আশ্ৰয় দিয়াৰ ক্ষেত্ৰত যি বিশেষ ভূমিকা পালন কৰিছিল তাৰ পাছত সকলোৱে লগে লাগি ভাগি এটা ঘৰ নিৰ্মাণ কৰি দিলে আৰু পাছদিনাখনেই সেই বৃদ্ধাজনক কোনোবা দুষ্কৃতিকাৰীয়ে তাত আক্ৰমণ কৰা বুলি সংবাদ মাধ্যমত ফেচবুক লাইভৰ যোগেদি সকলোৱে প্ৰত্যক্ষদৰ্শীসকলে দেখিলে আৰু সেই ঘটনাটো বুজ ল'বলৈ যাওঁতেই মানসজ্যোতি চেতিয়া আৰু সতীৰ্থ কেইবাজনে আগাপাশে যেতিয়া গৈ থকাৰ পাছতে ঘটনাটোৰ কাৰণে কিন্তু মাজ বাটতে তেওঁৰ এখন স্কুলৰ সন্মুখত তেওঁ অচেতন অৱস্থাত পৰি থকা পাইছোঁ বহুতে সন্দেহ কৰিছে দুৰ্ঘটনা বহুতে কৈছে যে তেওঁ কোনোবা হয়তো প্ৰি প্লেনিং মাৰ্ডাৰ আমি এই বিষয়ে শিৱসাগৰ সদৰ থানাত আমি এজাহাৰ দিছোঁ যে আমি আশা ৰাখিছোঁ শিৱসাগৰ সদৰ আৰক্ষী থানা বা জিলা আৰক্ষী প্ৰশাসনে এইটোৰ ওপৰত এক গুৰুত্বপূৰ্ণভাৱে ভূমিকা পালন কৰি এক তদন্ত কৰিব আৰু সেই যে দুৰ্ঘটনাই হৈছে নাইবা কোনোবা প্ৰি প্লেনিং মাৰ্ডাৰ হৈছে উচিত বিচাৰ কৰি যাতে প্ৰকৃত যিসকল দোষী তেওঁলোকক কঠোৰ শাস্তি প্ৰদান কৰিব লাগিব দোষীক কঠোৰতম শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছে ইফালে সতীৰ্থক হেৰুৱাই শোকত ম্ৰিয়মান হৈ পৰিছে জনপ্ৰিয় ইউটিউবাৰ মিষ্টাৰ বিটু মহুৰামুখৰ আশ্ৰমত মানসজ্যোতি চেতিয়াক মিষ্টাৰ বিটুৱে জনালে শ্ৰদ্ধাঞ্জলি মই তাক 2023 চনৰ পৰা মোক কাম কৰি আছে কিন্তু মই তাক এইবাৰহে লগ পালোঁ আৰু প্ৰথমবাৰ লগ পাই তাৰ শেষ হৈ গ'ল এসপ্তাহ 10 দিন কাম কৰিলোঁ প্ৰতিটো দিনে থাকিলে সি কিন্তু পৰহি দিনাখন মোক জোৰ জবজ পঠিয়ালে যাওক বিদ্যুৎ আপুনি 2 দিন জিৰণি লৈ আহক সেই জিৰণি ল'বলৈ অহা দিনাখনকে সি গোটেই জীৱনটোৱে জিৰণি লৈ ল'লে
সি মোক বহুত প্ৰতিশ্ৰুতি দিছিলে। অসমৰ ভিতৰত মহান মানুহ, বানপানী 19 তাৰিখৰ পৰা সোমাইছে, 19 তাৰিখৰ পৰা কাম কৰা মানুহটো এইটো এটা ভিডিঅ' নাই ছ'চিয়েল মিডিয়াত তাৰ। সি কাৰণ ভিডিঅ' বনাব নাজানে। মই এডিটিং তাক শিকাইছিলোহে। মই তাক কৈছিলোঁ, চোৱা MJ, তুমি ভিডিঅ' বনোৱা, এইবিলাক তোমাৰ এটা স্মৃতি, মানুহে চাওক নাচাওক পিছৰ কথা। দুটামান ৰীল মই বনাই দিলোঁ। কিমান হাজাৰ হাজাৰ মানুহ উদ্ধাৰ কৰি থৈছে বানপানীত, হিচাপ নাই। 19 জুলাইৰ পৰা 19 জুলাই পানী সোমোৱা দিনৰ পৰা সি মৃত্যু হোৱা দিনটোলৈকে, পৰহিলৈকে, মানে পৰহি ৰাতিহে সি তাৰ দুৰ্ঘটনাটো হৈছে। সেই দিনটোলৈকে, সেই দুৰ্ঘটনা হোৱা দিনটোতো সি মানুহ উদ্ধাৰ কৰিবলৈ গৈছিলে। তাক মই বাৰে বাৰে কৈছিলোঁ, তাৰ গাড়ী নাই, বাইক আছিলে, যে তুমি বাইক চলাই ৰাতি ৰাতি ঘূৰি নুফুৰিবা। মই থকা দিনাখনে 9:30 বজাত এজনী ছোৱালী এডমিশ্যনৰ ফিজ দিবলৈ গৈছিলে। মই সেইদিনাখনো বাধা কৰিছিলোঁ। সেইদিনাখন সি মোৰ কথা নুশুনি দি থৈ আহিলে। কিন্তু মই পৰহি মুখী বিদায় দি, মোৰ কথা মই থকা দিন তাক সেইটো নহ'লহেঁতেন, সি গুচি গ'ল ৰাতি। দুটাক লগ ধৰি নিছে, আকৌ 3টাই বেলেগ বেলেগ বাইকো লৈ গৈছে। সি মাজত গৈছিলে, এটা আগত গৈছিলে, এটা পিছত গৈছিলে, ডিষ্টেঞ্চ আছিলে মই জনামতে, সেইকাৰণে তেনেকুৱা হ'ল। মই থকাতে সি যাবলৈ নিদিওঁ। মৌনভাৱে কাম কৰিলে, মহাবীৰ হিচাপে কাম কৰিলে, একদম বীৰ হয় সি, এটা বীৰ।